Everyone, welcome to my YouTube channel Educare Tuition. আজি মই আলোচনা কৰিম ক্লাস 8 অধ্যায় 11 ম্যাথছ পৰিমিতি। এতিয়া চাওক কি কৈছে, পৰিমিতিৰ কিছুমান ফৰ্মুলা আছে বা কিছুমান নিয়ম আছে, এইখিনি নিয়ম অলপ চাই লম। এতিয়া চাওক কি কৈছে, আয়তৰ ক্ষেত্ৰত কালি ওলাব, কালিৰ ফৰ্মুলা কি আছিল, আয়তৰ ক্ষেত্ৰত দিক প্ৰণ প্ৰস্থ। ঠিক আছে, দিক আৰু প্ৰস্থ দিছে, এটো হল দিক, এটো হল প্ৰস্থ। তার পিছত দিয়া আছে বর্গ, বর্গৰ ক্ষেত্ৰত দিয়া আছে কি বাহু স্কয়ার। ঠিক আছে, আমি জানো কি বর্গৰ চাৰিটা বাহু কি সমান, তো এই কাৰণে কৈছে বর্গ মানে বাহু স্কয়ার বুলি দিছে। তার পিছত কৈছে ত্ৰিভুজৰ ক্ষেত্ৰত কি দিয়া আছে, হাফ ইনটু ভূমি ইনটু উন্নতি। তার মানে এটা ত্ৰিভুজ দিয়া আছে, ইয়াৰ কি কৈছে এই ভূমিটো ওলাব দিছে আৰু এই উন্নতিটো মানে একদম কৰ্ণৰৰ পৰা ইয়াতে যিখিনি এটো লম্বি বুলি কোৱা হৈছে, মানে এটা বাহুৰ পৰা এটা কোণৰ পৰা আৰু এটা ভূমিলৈকে যিমান লম্ব, সেই লম্বখিনিক উন্নতি বুলি কোৱা হৈছে। ঠিক আছে, সেই কাৰণে ত্ৰিভুজৰ ফৰ্মুলাটো কি দিয়া আছে, হাফ ইনটু ভূমি ইনটু উন্নতি। তাৰ পিছত দিয়া আছে সামান্তৰিকৰ ক্ষেত্ৰত দিয়া আছে ভূমি ইনটু উন্নতি। ঠিক আছে, এইটো ভূমি ওলাব দিছে আৰু এই উন্নতি মানে ইয়াৰ কি কৈছে লম্ব দূৰত্ব বুলি কৈছে এটোক। ঠিক আছে, এই লম্ব দূৰত্ব আৰু ভূমি ইনটু কৰিলে যিমান হ'ব এইটো হ'ব সামান্তৰিকৰ কালি। তাৰ পিছত দিয়া আছে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত চাওক কি কৈছে, হাফ ইনটু a প্লাস b ইনটু h। তাৰ মানে এইটো কৈছে কি যে এই ইয়াৰ পৰা এইটোৰ লম্ব দূৰত্ব মানে উন্নতি, আৰু ওপৰৰ যোনটা বাহু আছে এইটো এটা বাহু, আৰু তলৰ যোনটা বাহু আছে এইটো বাহু, মানে এটা বাহুক a বুলি চিহ্নিত কৰিছে আৰু এটা বাহুক b বুলি চিহ্নিত কৰিছে। ঠিক আছে, হাফ ইনটু a প্লাস b, এই বাহু দুটাৰ সমষ্টি ইনটু উন্নতি। তো এইটো হল ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত। তাৰ পিছত দিয়া আছে আপোনাৰ সেইটো চাওক, এইটো দিয়া আছে বৃত্তৰ ক্ষেত্ৰত কি দিয়া আছে, পাই r স্কয়ার। আমি আগৰ পৰা এইটো পাইছো যে বৃত্তৰ যেতিয়া কালি ওলাব লাগে, বৃত্তৰ ফৰ্মুলা হৈছে পাই r স্কয়ার। ঠিক আছে, আর মানে এটা ব্যাসাৰ্ধ। ঠিক আছে, বৃত্তৰ ওটা এই গোটেইখিনিক ব্যাস বুলি কোৱা হৈছে, তাৰ আধাখিনিক ব্যাসাৰ্ধ বুলি কোৱা হয়। তো এইটো কি কৈছে, বৃত্তৰ যেতিয়া আমি কি ওলাম কালি ওলাম, তেতিয়া ফৰ্মুলা কি কৰিম, পাই r স্কয়ার। এই r খিনিৰ মান যি আছে সেইখিনি বহাম আৰু পাইৰ মানটো বহাই ই কৰি দিম, হৈ যাব। তাৰ পিছত দিয়া আছে চতুৰ্ভুজৰ ক্ষেত্ৰত কি দিয়া আছে ফৰ্মুলাটো, হাফ ইনটু শাখা লম্বৰ সমষ্টি। তাৰ মানে এই ইয়াৰ পৰা যিখিনি লম্ব দূৰত্ব আৰু ইয়াৰ পৰা লম্ব দূৰত্ব, এই দুটা দূৰত্ব কি কৰিব দিছে, যোগ কৰিব দিছে। যোগ কৰি কি কৰিব দিছে, এই কৰ্ণ যোনটা আছে এইটো পূৰণ কৰিব দিছে। ইয়াতে কি কৈছে, হাফ ইনটু লম্ব শাখাৰ সমষ্টি। ঠিক আছে, শাখা লম্বৰ সমষ্টি মানে এই দুটা বাহুৰ যোগফল, আৰু এইটো হল কৰ্ণ, এই কৰ্ণটো পূৰণ কৰিব দিছে। তাৰ মানে এইটো হাফ ইনটু h1 প্লাস h2 ইনটু d, এই d টো হল কৰ্ণ। তাৰ পিছত দিয়া আছে ৰম্বাসৰ ক্ষেত্ৰত কি কৈছে, হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। এইটো এটা কৰ্ণ আৰু এইটো এটা কৰ্ণ। ঠিক আছে, হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল, তাৰ মানে হাফ ইনটু d1 ইনটু d2। ঠিক আছে, আশা কৰো সবে সূত্ৰখিনি চাই লৈছা। এতিয়া চাওক অনুশীলনী 11.1 আলোচনা কৰিম আজি মই। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ চিত্ৰসমূহৰ কালি নিৰ্ণয় কৰা। কি কৈছে, এইবিলাক চিত্ৰ যে দিয়া আছে তাৰ কালি নিৰ্ণয় কৰিব দিছে। ঠিক আছে, এইটো এটা চিত্ৰ আৰু এইটো এটা চিত্ৰ। এতিয়া চাওক কি দিয়া আছে, চিত্ৰটো আছিল ট্ৰেপেজিয়ামৰ ফৰ্মুলা মতে কৰিব লাগে। মই চিত্ৰটো ইয়াতে অংকন কৰি দিছো, এনে হাতেদি অংকন কৰিছো। ঠিক আছে, এইটো এটা কি চিত্ৰটোৰ লম্ব আনিছো। ঠিক আছে, এইটো হল দিয়া আছে কিমান 4 সেন্টিমিটাৰ, আৰু এইটো দিয়া আছে 6 সেন্টিমিটাৰ, আৰু এই গোটেইখিনি দিয়া আছে 12 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া আমাৰ এই চিত্ৰটোৰ কি ওলাব দিছে, কালি ওলাব দিছে। 1 নম্বৰ কোৱেশ্চন। ঠিক আছে, এতিয়া চাওক একৰ এই দিয়া আছে, কি দিয়া আছে আগত সেইখিনি চাম। দিয়া আছে এইটো এটা বাহুৰ দিক দিয়া আছে, এইটো এটা মানে এইটো দিয়া আছে, আৰু এইটো দিয়া আছে। ঠিক আছে, ট্ৰেপেজিয়ামৰ ফৰ্মুলা কি আছিল, ভূমি হাফ ইনটু a প্লাস b, তার মানে এইটো বাহু আৰু এইটো বাহুৰ যোগফল আৰু ইনটু উন্নতি। ঠিক আছে, তো দিয়া আছে যেহেতু মই এইটো বাহুক মই a বুলি ধৰিছো, a বুলি লিখিলো। a দিয়া আছে 6 সেন্টিমিটাৰ আৰু b দিয়া আছে 12 সেন্টিমিটাৰ, আৰু এই উন্নতি h। ঠিক আছে, h2 দিয়া আছে 4 সেন্টিমিটার। এটাকে আমি কি জানো, উই নো দ্যাট, আমি জানো যে কি জানো, ট্রেপিজিয়ামৰ কালি। ঠিক আছে,
ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামৰ কালিৰ ফৰ্মুলা কি আছিল হাফ ইনটু দুটা ভূমিৰ কি যোগফল a প্লাস b ইনটু উন্নতি বা h ঠিক আছে এতিয়া চাওক আমাক ওলাব দিছে এইটো চিত্র কি কালি ওলাব দিছে তো এইটো হল চিত্ৰটো হল ট্ৰেপেজিয়াম তো আমি কি ট্ৰেপেজিয়ামৰ কালি ওলাম তো এতিয়া হাফ ইনটু a এর মান কি পাইছো 6 দিয়া আছে b এর মান কি দিয়া আছে 12 h এর মান কিমান দিয়া আছিল 4 ঠিক আছে আমি জানো যে যিমান বস্তু আছে কালিৰ ফৰ্মুলা হলে কি হ'ব সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার ঠিক আছে এতিয়া চাওক হাফ ইনটু এইটো যোগ কৰি দিয়া কিমান হ'ব 6 আৰু 12 যোগ কৰিলে কিমান হ'ব 18 আৰু ইনটু 4 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার ঠিক আছে এতিয়া চাওক এইটো দি আমি এইটোক কাটিব পাৰো 2 এৰে 18 কিমান বাৰ যাব 9 বাৰ যাব তো ওপৰৰ তলত আৰু একো নাথাকে তেনেহলে ওপৰখিনি পূৰণ কিমান হ'ব 9 ইনটু 4 সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া 9 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 4 9 গুণ 36 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার সেমি ঠিক আছে এতিয়া তাৰ পিছত আৰু এটা চিত্ৰ দিয়া আছে বি নম্বৰত কি দিয়া আছে বি নম্বৰটো এইটো এটা চিত্ৰ দিয়া আছে এইটো আমি কি পঞ্চভুজ বুলি ক'ব পাৰো তাৰ মানে চতুৰ্ভুজ ঠিক আছে এতিয়া চাওক মই এই চিত্ৰটো আগত ইয়াত আঁকি লৈছো বি নম্বৰ চিত্ৰটো মই ইয়াত আঁকি লওঁ ঠিক আছে এতিয়া চাওক প্ৰথমটো ইয়াতে দিয়া আছে 10 সেন্টিমিটাৰ আৰু এইটোও দিয়া আছে কিমান 10 সেন্টিমিটাৰ ঠিক আছে 10 সেন্টিমিটাৰ তাৰ পিছত ইয়াৰ পৰা এই গোটেইখিনি ইয়ালৈকে ঠিক আছে তাৰ মানে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে মানে এই কৰ্ণাৰলৈকে দিয়া আছে কিমান সেন্টিমিটাৰ 16 সেন্টিমিটাৰ ঠিক আছে এতিয়া চাওক আমাৰ এনেকুৱা চিত্ৰৰ কোনো ফৰ্মুলা দিয়া নাই কিন্তু এতিয়া আমি কি কৰিম এতিয়া চাওক এটো কি কৰিম এটো যেহেতু 10 সেন্টিমিটাৰ দি আছে এটো 10 সেন্টিমিটাৰ দি আছে এতিয়া কি কৰিম ইয়াতে এটা কি কৰিম লম্ব টানিম ঠিক আছে এতিয়া আমাৰ কি হল এইটো এটা বৰ্গ হল আৰু এইটো এটা ত্ৰিভুজ হল প্ৰথমত মই এই বৰ্গটোৰ কালি ওলাম তাৰ পিছত এই ত্ৰিভুজটোৰ কালি ওলাম ঠিক আছে তাৰ কাৰণে এতিয়া কি কৰিম এই ত্ৰিভুজত কি কৰিম এটা উন্নতি টানিম ঠিক আছে হৈ গল এইটো আমাৰ ত্ৰিভুজৰ ভূমি হল এটো হল উন্নতি আৰু এই বৰ্গৰ ক্ষেত্ৰত এটা ফৰ্মুলা ইউজ কৰিম আৰু এইটোৰ ক্ষেত্ৰত এটা ফৰ্মুলা ইউজ কৰিম এতিয়া চাওক ঠিক আছে প্ৰথমত কি কৰিম বৰ্গৰ ক্ষেত্ৰত প্ৰথমত বৰ্গৰ ক্ষেত্ৰত ইউজ কৰিম বৰ্গৰ ক্ষেত্ৰত কি দিয়া আছে চাৰিটা বাহুৰ মাঝ যেহেতু সমান তো এটা দিয়া আছে কিমান দিয়া আছে 10 সেন্টিমিটাৰ তো বৰ্গৰ কালি ওলাব লাগে এতেকে বৰ্গৰ কালি আমি কি জানো বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল বাহু স্কয়াৰ ঠিক আছে মই a স্কয়াৰ লিখিছো বাহু স্কয়াৰ হৈ গল এতিয়া এর মান কি পাইছো 10 স্কয়াৰ এতিয়া 10 ক স্কয়াৰ কৰিলে কিমান হ'ব 10 দুইবাৰ পূৰণ 10 পূৰণ 10 পূৰণ 10 কৰিলে কিমান হ'ব 100 এটো হল সেন্টিমিটাৰ স্কয়াৰ এটো হল কিহৰ ক্ষেত্ৰত বৰ্গৰ ক্ষেত্ৰত এইখিনিৰ হে কালি ওলালো এতিয়া ওলাম কি এইখিনিৰ কালি ঠিক আছে তাৰ পিছত মই লিখিম যে ত্ৰিভুজৰ ক্ষেত্ৰত আকৌ ঠিক আছে এতিয়া চাওক আকৌ ত্ৰিভুজৰ ক্ষেত্ৰত কি দিয়া আছে ত্ৰিভুজৰ ক্ষেত্ৰত এইখিনিৰ মান কি আছে এইটো বাহু যদি 10 সেন্টিমিটাৰ হয় এইটো বাহু কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব এতিয়া চাওক এইখিনি বাহু কিমান সেন্টিমিটাৰ 10 সেন্টিমিটাৰ কিন্তু ইয়াতে দিয়া আছে 16 সেন্টিমিটাৰ ঠিক আছে ইয়ালৈকে 10 সেন্টিমিটাৰ এইখিনি কিমান হ'ব 6 সেন্টিমিটাৰ তাৰ মানে এইটোও কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব আশা কৰো বুজি পাইছা এতিয়া কি দিয়া আছে এইটো বাহু দিয়া আছে 10 সেন্টিমিটাৰ যেহেতু আমি কি জানো এইটো বাহু যদি 10 সেন্টিমিটাৰ হয় এইটো বাহু কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব বৰ্গৰ চাৰিটা বাহু সমান এতিয়া চাওক এইটো বাহু কিমান 10 সেন্টিমিটাৰ তো ইয়াতে টোটাল দিয়া আছে মানে গোটেইখিনি দিয়া আছে 16 সেন্টিমিটাৰ আমি কি কৰিম
এই 16 সেন্টিমিটাৰৰ পৰা এই 10 সেন্টিমিটাৰ বাদ দিলে থাকে কিমান 6 সেন্টিমিটাৰ তাৰ মানে এই উন্নতিটো হ'ব 6 সেন্টিমিটাৰ এতিয়া ত্ৰিভুজৰ ক্ষেত্ৰত ঠিক আছে এইখিনি লিখাই আছে মই ডাইৰেক্ট আৰু দিয়া আছে বুলি নিলিখো তো ত্ৰিভুজৰ কালি একে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি পাইছিলো হাফ ইনটু ভূমি ইনটু উন্নতি ঠিক আছে হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া চাওক হাফ ইনটু ভূমি কিমান আছে 10 সেন্টিমিটাৰ উন্নতি কিমান আছে 6 সেন্টিমিটাৰ তো যেহেতু কালি ওলাব দিছে সেন্টিমিটাৰ স্কয়াৰ হ'ব এতিয়া কাটিব পাৰো 2 এৰে 10ক কিমান বাৰ যাব 5 বাৰ যাব এতিয়া ওপৰখিনি পূৰণ 5 পূৰণ 6 সেন্টিমিটাৰ স্কয়াৰ গটেখিনি 5 গুণ কিমান 30 সেন্টিমিটাৰ ঠিক আছে বর্গ সেন্টিমিটার দুটাই লিখিলো এতিয়া কি পাইছো বর্গৰ কালি পাইছো 100 সেন্টিমিটার আৰু ত্ৰিভুজৰ কালি পাইছো 30 সেন্টিমিটার এতেকে আমাক ওলাব দিছে কি এই গোটেইখিনি চিত্ৰটোৰ কালি ওলাব দিছে তেকে মই ইয়াতে লিখো যে ঠিক আছে ইয়াতে গোটেই চিত্ৰটোৰ কালি হ'ব বর্গৰ কালি যোগ বর্গ ইয়াতে লিখো বর্গৰ কালি যোগ ত্রিভুজৰ কালি ঠিক আছে তো বর্গৰ কালি কিমান পাইছিলো 100 সেন্টিমিটার স্কয়ার আৰু ত্রিভুজৰ কালি পাইছো 30 সেন্টিমিটার ঠিক আছে দুটাই মিলি কি সেন্টিমিটার স্কয়ার দুটা যোগ কৰি দিয়ক কিমান হয় 130 সেন্টিমিটার স্কয়ার এতিয়া চাওক এ আৰু বি হল এতিয়া 2 নম্বৰটোত কি দিয়া আছে এটা ট্ৰেপেজিয়ামৰ কালি 34 বর্গ সেন্টিমিটার যদি ট্ৰেপেজিয়ামটো সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য সমান্তৰাল বাহু দিয়া আছে যেহেতু এডালৰ দৈৰ্ঘ্য দিয়া আছে 10 সেন্টিমিটার আৰু ইহতৰ মাজৰ দূৰত্ব মানে এইটো দূৰত্ব জানিবা ইয়াৰ মাজৰ দূৰত্ব দিয়া আছে 4 সেন্টিমিটার তেন্তে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে তো এইটো এই চিত্ৰটোৰ নিচিনাই হ'ব অলপ বেলেগ হ'ব ঠিক আছে তো এতিয়া চাওক 2 নম্বৰ কোশ্চেন নং 2 সলিউশন দিয়া আছে আগত লিখি যিমানখিনি দিয়া আছে সেইখিনি আগত লিখি লও দিয়া আছে এতিয়া মই লিখিম যে ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামটো যেহেতু জানো ট্ৰেপেজিয়ামৰ কি দিয়া আছে ট্ৰেপেজিয়ামৰ কালি দিয়া আছে 34 বর্গ সেন্টিমিটার আৰু দিয়া আছে কি ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য তাৰ মানে দিয়া আছে তো ইয়াতে মই সেই বাহুটোৰ দৈৰ্ঘ্য কি দিয়া আছে এটো এ বুলি চিহ্নিত কৰিছো দিয়া আছে 10 সেন্টিমিটার ঠিক আছে আৰু এটা ইয়াৰ কি মাজৰ দূৰত্ব মানে উন্নতি কি কৈছে দুডাল বাহু যে দিয়া আছে বাহু দুডালৰ দূৰত্ব লিখিলো দূৰত্ব দিয়া আছে 4 সেন্টিমিটার 4 সেন্টিমিটার তো আৰু এটা কি কৈছে আনেডাল বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে তো আনেডাল বাহু মই বিৰে চিহ্নিত কৰিছো এটো ওলাব লাগে এতিয়া চাওক এতেকে নালাগে উই নো দ্যাট বা আমি জানো যে কি জানো ট্ৰেপেজিয়ামৰ কালি ফর্মুলা কি জানো যে কি দিয়া থাকে ট্ৰেপেজিয়ামৰ কালি আছিল আমাৰ কি হাফ ইনটু দুটা বাহুৰ এটো দুটা বাহু যে দিয়া আছে সেই বাহু দুটাৰ সমষ্টি ইনটু এই কি কয় এটো তো ট্ৰেপেজিয়ামৰ কালি কি দিয়া আছে হাফ ইনটু এই বাহু দুটাৰ সমষ্টি আৰু হল কি সেই বাহু দুটাৰ মাজৰ দূৰত্ব মানে h ইয়াতে মই দূৰত্বটো লিখি h লিখিলো ঠিক আছে এতিয়া চাওক হাফ
কিন্তু ট্ৰেপিজিয়ামৰ কালি দিয়া আছে ট্ৰেপিজিয়ামৰ কালি কিমান দিয়া আছিল 34 বৰ্গ সেন্টিমিটাৰ বৰ্গ সেমি আৰু হাফ ইনটু এৰ মান দিয়া আছে এৰ মান কিমান দিয়া আছে 10 দিয়া আছে বিৰ মান কিন্তু দিয়া নাই ঠিক আছে বি টু বি লিখিলো আৰু এইচৰ মান দিয়া আছে 4 সেন্টিমিটাৰ টু এতিয়া চাওক 34 ইংলিশত লিখো সেন্টিমিটাৰ স্কয়াৰ সোনকালে হৈ যাব তাৰ পিছত এটো 2 into 4 into 10 plus b সেন্টিমিটাৰ এতিয়া চাওক 34 সেন্টিমিটাৰ স্কয়াৰ এইটো ইয়াতে কিমান বাৰ যাব দুইবাৰ যাব তাৰ 2 into 10 plus b সেন্টিমিটাৰ এতিয়া চাওক এটো 2 টু ইয়াতে কি হৈ আছে পূৰণ হৈ আছে মই ইফালে লৈ আহিলে কিমান হ'ব হৰণ হ'ব সেন্টিমিটাৰ সহকাৰে লৈ আহিম ঠিক আছে 34 সেন্টিমিটাৰ স্কয়াৰ বাই 2 সেন্টিমিটাৰ ইয়াত থাকিল কিমান 10 plus b এতিয়া 2 ৰে 34 কিমান বাৰ যায় 17 বাৰ যায় সেন্টিমিটাৰ সেন্টিমিটাৰ এটা ক্যান্সেল থাকিব এটা সেন্টিমিটাৰ ইয়াতে কিমান 10 plus b এতিয়া আমাক লাগে কি ওলাব দিছে b ৰ মান তো b টো মই ইয়াতে লিখিলো 17 minus 10 সেন্টিমিটাৰ এতিয়া চাওক b 17 ৰ পৰা 10 গলে কিমান থাকিব 7 সেন্টিমিটাৰ আমাক কৈছে কি কিতাবত কৈছে যে আন এডাল বাহুৰ দৈৰ্ঘ্য উলিওৱা এতিয়া আমি লিখিম যে আন এডাল দৈৰ্ঘ্য হল 7 সেন্টিমিটাৰ 2 নম্বৰটো হৈ গল 3 নম্বৰত কি দিয়া আছে এটা চতুৰ্ভুজৰ কৰ্ণডালৰ দৈৰ্ঘ্য 20 মিটাৰ আৰু ইয়াৰ ওপৰত কি কৈছে এটো কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 20 মিটাৰ আৰু ইয়াৰ ওপৰত বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুডালৰ দৈৰ্ঘ্য যেটা লম্ব দুডাল আছে যে লম্ব দুডালৰ দৈৰ্ঘ্য এটা দিয়া আছে 8.5 মিটাৰ আৰু 11 মিটাৰ চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিব দিছে ঠিক আছে মই এটো প্ৰথমতে এটা চিত্ৰ আকাৰে লিখি লও ইয়াতে চিত্ৰটো মই আঁকিলো ইয়াতে আগতে চিত্ৰটো চাওক কি দিয়া আছে এটো এটা কি চতুৰ্ভুজ আঁকিছো ঠিক আছে এটো হল কি ইয়াৰ কৰ্ণটো কিমান দিয়া আছিল 20 মিটাৰ ঠিক আছে এটো দিয়া আছে 20 মিটাৰ আৰু কি কৈছে এটা লম্ব এই কৰ্ণটোৰ মাজত কি কৈছে লম্ব এটা লম্ব দিয়া আছে এটো এইজন ধৰিছো এটো দিয়া আছে 8.5 মিটাৰ ঠিক আছে আৰু এটো ধৰিছো মই h2 এটো দিয়া আছে 11 মিটাৰ ঠিক আছে আমাক কি কৈছে এটো দিয়া আছে এই চতুৰ্ভুজটোৰ কি ওলাব দিছে কালি ওলাব দিছে এতিয়া মই লিখিম সলিউশন দিয়া আছে কি দিয়া আছে চতুৰ্ভুজৰ প্ৰথমত এইচন দিয়া আছে ঠিক আছে এইচন দিয়া আছে কিমান 8.5 মিটাৰ তাৰ পিছত দিয়া আছে h2 কিমান দিয়া আছে এটো ইয়াতে লিখিছো মই 11 মিটাৰ আৰু কৰ্ণটো দিয়া আছে কৰ্ণটো মই d ৰে চিহ্নিত কৰিলো d2 মানে কৰ্ণ ঠিক আছে এটা মই কৰ্ণ লিখি দিছো কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে d হল কিমান 20 মিটাৰ ঠিক আছে এইটো হল এটা হল লম্ব দূৰত্ব ঠিক আছে আৰু সেকেন্ড লম্ব দূৰত্ব এটো সেকেন্ড লম্বটো h2 ৰে চিহ্নিত কৰিছো এতিয়া চাওক গটেইখিনি দিয়া আছে এতিয়া আমাৰ কি চতুৰ্ভুজৰ কালি ওলাব লাগে আমি জানো যে চতুৰ্ভুজৰ কালিৰ ফৰ্মুলা কি আছিল হাফ ইনটু h1 plus h2 into d মানে কি এটো প্ৰথম লম্বটো প্লাস দ্বিতীয় লম্বটোৰ সমষ্টি আৰু কি কৈছে কৰ্ণ d মানে কৰ্ণ ঠিক আছে এতিয়া চাওক হাফ ইনটু h1 ৰ মান কিমান দিয়া আছিল 8.5 প্লাস h2 ৰ মান দিছিল কিমান 11 ঠিক আছে d ৰ মান মানে কৰ্ণটো কিমান দিয়া আছিল 20 আমাৰ যেহেতু কালি ওলাব দিছে তাৰ মানে বৰ্গ মিটাৰ ঠিক আছে এতিয়া চাওক হাফ ইনটু 20 ইনটু এই দুটা প্লাস কৰিলে কিমান হ'ব
এইটো তো 5 5 থাকিব 0.1 আৰু 8 ক পূৰণ কৰিলে 9 আৰু এটা 1 থাকিল ইমান হল বৰ্গ মিটাৰ তাৰ পিছত এতিয়া চাওক 2 ৰে 20 ক আমি কাটিব পাৰো কিমান বাৰ যায় 10 বাৰ যায় তেনেহলে এই ওপৰখিনি পূৰণ তলত একো নাই তেনেহলে 10 পূৰণ 19.5 বৰ্গ মিটাৰ এতিয়া এইটোৰ লগত এইটো পূৰণ কৰি দিয়ক পূৰণ কৰিলে কিমান হ'ব যেহেতু 10 আছে দশমিকটো উঠি এফালে যাব এইফালে গলে কিমান থাকিব 195 বৰ্গ মিটাৰ ঠিক আছে আশা কৰো বুজি পাইছে এতিয়া 3 নম্বৰটো হৈ গল এতিয়া হল 4 নম্বৰ 4 নম্বৰটো কি দিয়া আছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দিক কি কৈছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দিক 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ৰম্বাসৰ কালি ওলাব দিছে ঠিক আছে এতিয়া চাওক আমাৰ দিয়া আছে কি ৰম্বাসৰ দিয়া আছে এটা ৰম্বাসৰ দিক দিয়া আছে 10 সেন্টিমিটাৰ কৰ্ণ দুডালৰ দিক 10 সেন্টিমিটাৰ দিয়া আছে আৰু এটা দিয়া আছে 14 সেন্টিমিটাৰ তো হল 4 নম্বৰ প্ৰথমত মই দিয়া আছে কিনি লিখিম সলিউশন দিয়া আছে এতিয়া চাওক প্ৰথমত দিয়া আছিল ৰম্বাসৰ কৰ্ণ দুডালৰ দিক দুডালৰ দিক এটাৰ দিক লিখিম এটা দিয়া আছে কিমান D1 দিয়া আছে 10 সেন্টিমিটাৰ ঠিক আছে আৰু D2 দিয়া আছে 14 সেন্টিমিটাৰ আমাৰ কি কৈছে ৰম্বাসৰ কালি ওলাব দিছে ৰম্বাসৰ কালি ওলাব দিছে আমি কি জানো আমি জানো যে ৰম্বাসৰ কালি ঠিক আছে ৰম্বাসৰ কালিৰ ফৰ্মুলা কি আছে D1 পূৰণ D2 D1 পূৰণ D2 ঠিক আছে into half into D1 পূৰণ D2 এতিয়া চাওক half to D1 ৰ মান কিমান দি আছে 10 পূৰণ 14 সেন্টিমিটাৰ স্কয়াৰ মানে বৰ্গ সেন্টিমিটাৰ half into 10 into 14 বৰ্গ সেন্টিমিটাৰ এটো কাটিব পাৰো 2 এৰে 14 কিমান বাৰ যাব 7 বাৰ যাব ওপৰখিনি পূৰণ কৰি দিয়ক 10 পূৰণ 7 বৰ্গ সেন্টিমিটাৰ 7 10 লগত পূৰণ কৰিলে কিমান হ'ব 70 বৰ্গ সেন্টিমিটাৰ নম্বৰটো 5 নম্বৰটো কি দিয়া আছে এটা চতুৰ্ভুজৰ কালি 100 বৰ্গ সেন্টিমিটাৰ শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ শাখা লম্ব দুডালৰ লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে তো মই এটো চিত্ৰ আকাৰে বুজাই আছো আপোনালোকক চাই লব প্ৰথমত কি দিয়া আছে এটো এটা চতুৰ্ভুজৰ চিত্ৰ আঁকিব দিছে চতুৰ্ভুজৰ চিত্ৰ এটো এটা কৰ্ণ ঠিক আছে চিত্ৰ আঁকিলো কোশ্চেন নম্বৰটো দি লও 5 নম্বৰ কোশ্চেন ঠিক আছে সলিউশন এতিয়া চাওক কি দিয়া আছে এটা চতুৰ্ভুজৰ কালি দিয়া আছে ইয়াতে গিভেন বা দিয়া আছে দিয়া আছে কি কালি দিয়া আছে 100 বৰ্গ সেন্টিমিটাৰ আৰু শাখা লম্ব দূৰত্ব প্ৰথমটো দিয়া আছে প্ৰথমটোৰ দৈৰ্ঘ্য h1 লিখিলো কিমান দিয়া আছে 6 সেন্টিমিটাৰ ঠিক আছে আৰু এটা লিখিলো h2 দিয়া আছে 4 সেন্টিমিটাৰ আৰু কি দিয়া আছে
কৰ্ণ ওলাব দিছে কৰ্ণডালৰ দৈৰ্ঘ্য কৰ্ণৰ দৈৰ্ঘ্য মই ডি লিখিছোঁ এইটো ওলাব দিছে এতিয়া চাওক ইয়াতে এই গোটেই চতুৰ্ভুজৰ কি কালি আছে 100 বৰ্গ সেন্টিমিটাৰ ইয়াতে মোক কৈছে যে এইটো এই লম্বটো কৰ্ণডালৰ পৰা যিখিনি শাখা লম্ব আছে এই লম্বটো প্ৰথম লম্বটো কি দিয়া আছে 6 সেন্টিমিটাৰ দিয়া আছে তাৰ পিছত আৰু এটা লম্ব দিয়া আছে এইটো দিয়া আছে 4 সেন্টিমিটাৰ ঠিক আছে আৰু এই কৰ্ণটো উলিয়াব দিছে ঠিক আছে আৰু আমাক গোটেই চতুৰ্ভুজৰ কালি দিয়া আছে 100 বৰ্গ সেন্টিমিটাৰ আমাক কি এই কৰ্ণটো এইটো দৈৰ্ঘ্য এইটোহে ওলাব দিছে এতিয়া চাওক আমি জানো যে কি জানো চতুৰ্ভুজৰ কালি সমান ফৰ্মুলা কি হাফ ইনটু h1 প্লাস h2 ইনটু d ঠিক আছে এইটো আগতেও চাইছো ফৰ্মুলাটো এইটো হল এতিয়া আমাক কি চতুৰ্ভুজৰ কালিখিনি দিয়া আছে চতুৰ্ভুজৰ কালি কিমান দিয়া আছে 100 সেন্টিমিটাৰ স্কয়াৰ মানে বৰ্গ সেন্টিমিটাৰ তাৰ পিছত হাফ ইনটু h1 কিমান দিয়া আছিল 6 প্লাস h2 দিয়া আছে 4 আমাক কিন্তু d দিয়া নাই d টো মই di লিখিছো ঠিক আছে তে সেন্টিমিটাৰ এতিয়া চাওক 100 সেন্টিমিটাৰ স্কয়াৰ হাফ ইনটু 6 আৰু 4 কৰিলে কিমান হ'ব 10 ইনটু d ঠিক আছে সেন্টিমিটাৰ এতিয়া চাওক 100 সেন্টিমিটাৰ স্কয়াৰ এইটো দে এইটো কাটিব পাৰো কিমান বাৰ 5 বাৰ তো এইটো কিমান হল 5d সেন্টিমিটাৰ এতিয়া আমাক কি ওলাব দিছে আমাক d ৰ মান মানে কৰ্ণ ওলাব লাগে ঠিক আছে তো এইটো কি 5 টো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব তো মই d টো ইয়াতে ৰাখিছো ব্ৰেকেটত কৰ্ণ লিখিলো 100 বাই 5 বুজি পাইছো এইটো কি কৰিছো d টো ডাইৰেক্ট এইটো বস্তু ডাইৰেক্ট ইয়াতে আনিছো আৰু 100 টো ইফালে লৈ গৈছো তেনেহলে 100 বাই 5 হ'ব সেন্টিমিটাৰ স্কয়াৰ আছে ইয়াতে সেন্টিমিটাৰ আছে এতিয়া চাওক কৰ্ণ d এইটো 5 টো 100 ৰ মাজত কিমান বাৰ যাব 20 বাৰ যাব সেন্টিমিটাৰ এটা সেন্টিমিটাৰ ইয়াত কাটিলে কিমান থাকিব সেন্টিমিটাৰ থাকিব এতিয়া আমাক কি কৈছে ওলাব দিছে যে শাখা দুডাল লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য এতিয়া কৰ্ণডালৰ দৈৰ্ঘ্য ব্ৰেকেটত দি দিছো কিমান 20 সেন্টিমিটাৰ ঠিক আছে